ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ প্ৰথমতেই লৈছোঁ এডিশ্যন অফ ভেক্টৰ্ছ অৰ্থাৎ আমি এই টপিকটোত কেনেধৰণৰে দুটা ভেক্টৰ আমি এড কৰিব পাৰিম তাৰ বিষয়ে আমি পঢ়িম। প্ৰথমতেই মই এটা ভেক্টৰ লৈছোঁ আৰু এটা ভেক্টৰ লৈছোঁ বি ভেক্টৰ। এতিয়া এ আৰু বি ভেক্টৰ দুটা এড কৰিব লাগে। গতিকে এই দুয়োটা ভেক্টৰ এড কৰিবৰ কাৰণে কি কৰিব লাগিব যে আমি এই দুয়োটা ভেক্টৰ এনেধৰণৰে ডিসপ্লে অৰ্থাৎ পজিশন কৰিব লাগিব যাতে এটা ভেক্টৰৰ ইনিশিয়াল পইণ্টটো ইটো ভেক্টৰৰ টাৰ্মিনেল পইণ্টত লগ লাগে। তাৰ মানে ক'বলৈ গৈছোঁ কি কথাটো যে এ ভেক্টৰটো ইয়াত আছিলে আমাৰ অৰিজিনেল পজিশন, ইয়াৰ পৰা মই প্যাৰেলেলি ডিসপ্লেস কৰিলোঁ ইয়ালে। অৰ্থাৎ ধৰি ললোঁ মই এ ভেক্টৰটো নতুন স্থান আহিলে এইডোখৰলৈ। অৰ্থাৎ মই কি কৰিলোঁ এ ভেক্টৰটো প্যাৰেলেলি ডিসপ্লেস কৰিলোঁ আৰু প্যাৰেলেলি ডিসপ্লেস কৰিলত কি হ'ল এ ভেক্টৰৰ ম্যাগনিটিউড আৰু ডাইৰেকশনটো সেম ৰাখিছোঁ। এইটো এটা ভেক্টৰ। তে এ ভেক্টৰৰ ইনিশিয়াল পইণ্ট এইটো আৰু টাৰ্মিনেল পইণ্ট এইটো। এতিয়া বি ভেক্টৰটো মই আগৰ স্থানৰ পৰা প্যাৰেলেলি ডিসপ্লেস কৰিব লাগে। এনেকুৱাকৈ ডিসপ্লেস কৰিব লাগে যাতে ভেক্টৰটোৰ ডাইৰেকশন আৰু ম্যাগনিটিউডত কোনো যাতে প্ৰভাৱ নপৰে। তেতিয়া হলে মই কেনেকৈ আনিম বি ভেক্টৰটো আছিলে আগৰ স্থান এইডোখৰ। এতিয়া ইয়াক প্যাৰেলেলি ডিসপ্লেস কৰিলত কি হ'ব আনিলে তাৰ পজিশন আহি ইয়াত পাবহি। অৰ্থাৎ বি ভেক্টৰৰ স্থান আহিলে এইটো আমাৰ এইটো। যেতিয়া বি ভেক্টৰটোৰ মই প্যাৰেলেলি ডিসপ্লেস কৰিলোঁ তেতিয়া কি দেখা পালোঁ যে বি ভেক্টৰৰ ইনিশিয়াল পইণ্টটো এ ভেক্টৰৰ টাৰ্মিনেল পইণ্টত লগ লাগিছে। এতিয়া ধৰি ললোঁ এ বিন্দুটোৰ এ ভেক্টৰৰ ইনিশিয়াল পইণ্টটো এ আৰু টাৰ্মিনেল পইণ্টটো বি। আকৌ বি ভেক্টৰৰ টাৰ্মিনেল পইণ্টটো ধৰি ললোঁ চি। এতিয়া এৰ পৰা চিলে যিটো ভেক্টৰ হ'ব সেই ভেক্টৰটোৱে কি হ'ব এ প্লাছ বি ভেক্টৰ। অৰ্থাৎ এ আৰু বি ভেক্টৰৰ সামটো আমাক কিহে ৰিপ্ৰেজেণ্ট কৰিলে এই এ চি সাইডডালে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ইন ট্ৰায়েংগল এ বি চি এ বি ভেক্টৰ প্লাছ বি চি ভেক্টৰ ইকুৱেল এ চি ভেক্টৰ। ডেট মিন্স এ বি ভেক্টৰটো আমি নাম দিছিলোঁ স্মল এ ভেক্টৰ প্লাছ বি চি ভেক্টৰৰ আমি নাম দিছিলোঁ স্মল বি ভেক্টৰ ইকুৱেল টু এ চি ভেক্টৰ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে এই ট্ৰায়েংগল এ বি চি এ ভেক্টৰ আৰু বি ভেক্টৰৰ সামটো আমাক কিহে ৰিপ্ৰেজেণ্ট কৰিলে ট্ৰায়েংগলটোৰ থাৰ্ড সাইড এ চিয়ে ৰিপ্ৰেজেণ্ট কৰিলে। এই লটোকে কি কোৱা হয় যে ট্ৰায়েংগল ল অফ এডিশ্যন। ট্ৰায়েংগল ল অফ এডিশ্যন এই লটো তোমালোকে ফিজিক্সতো পাইছা। আমাৰ গতিকে যিহেতু আমি ভেক্টৰো আমি মেথমেটিক্সত পঢ়িছোঁ গতিকে ফিজিক্সৰো কিছুমান সৰু সুৰা কথা ইয়াত আমাৰ ব্যৱহাৰ হ'ব। এতিয়া মন কৰিবা ইয়াত যে আমি এ আৰু বি ভেক্টৰটো যে প্যাৰেলেলি ডিসপ্লেস কৰিলোঁ এই কথাটোকে আমি কি ভেক্টৰ বুলি কৈছিলোঁ যে ফ্ৰী ভেক্টৰ বুলি কৈছিলোঁ। যেতিয়া আমি টাইপছ অফ ভেক্টৰ বিষয়ে পঢ়িছিলোঁ তাত আমি পাইছিলোঁ যে যিকোনো দুটা ভেক্টৰ আমি যদি প্যাৰেলেলি ডিসপ্লেস কৰোঁ অৰ্থাৎ প্যাৰেলেলি ডিসপ্লেসমেন্টৰ অৰ্থটো হ'ল যে সেই দুয়োটা ভেক্টৰৰ ডাইৰেকশন আৰু ম্যাগনিটিউডত প্ৰভাৱ নপৰাকৈ আমি ভেক্টৰ দুটাৰ পজিশনটো আমি হালসলনি কৰিছোঁ। ইয়াত এ ভেক্টৰটো আমি প্যাৰেলেলি ডিসপ্লেস কৰিলত তাৰ স্থান আহিলে ইয়াত। সিমিলাৰলি বি ভেক্টৰটো আছিলে এইটো, ইয়াক আমি প্যাৰেলেলি ডিসপ্লেস এনেকুৱা ধৰণৰে কৰিলোঁ যাতে বিৰ ইনিশিয়াল পইণ্টটো এ ভেক্টৰৰ টাৰ্মিনেল পইণ্টত আমাৰ লগ লাগে। এনেকৈ আমি যিকোনো দুটা ভেক্টৰ আমি এড কৰিব পাৰোঁ। এতিয়া চোৱা এইটো ধৰি ললোঁ মই নাম্বাৰ ৰিলেশ্যন 1। এতিয়া ইয়াত এ চি ভেক্টৰৰ নিগেটিভ ভেক্টৰটো হ'ব চি এ ভেক্টৰ। ডেট মিন্স আমি যদি ডায়েগ্ৰামৰ সহায়ত চাওঁ এইটো আছিলে আমাৰ এ বি ভেক্টৰ আৰু এইটো হ'ল
BC ভেক্টৰ এতিয়া এই AB আৰু BC ভেক্টৰৰ সামটো আমাৰ কিহে ৰিপ্ৰেজেন্ট কৰিছিলে AC এ ৰিপ্ৰেজেন্ট কৰিছিলে অৰ্থাৎ আমি এতিয়া AC নলৈ তাৰ নিগেটিভ ভেক্টৰ CA ললো CA যদি লওঁ তেতিয়া হলে তাৰ ডাইৰেকশন হ'ব এটো সাইডত এতিয়া নিগেটিভ ভেক্টৰ সহায়ত যদি আমি লিখো নাম্বাৰ 1ত কি হ'ব মন কৰা AB ভেক্টৰ প্লাস BC ভেক্টৰ ইকুৱেল আমাৰ ৰিজাল্টেন্টটো কি হৈছে CA ভেক্টৰ CA minus CA ভেক্টৰ এতিয়া AB plus BC ভেক্টৰ plus CA ভেক্টৰ ইকুৱেল টু আমাৰ কি হ'ব এতিয়া 0 ভেক্টৰ এতিয়া মন কৰা ইয়াত এতিয়া আমাৰ কথাটো কি হৈছে A পৰা B লে এটা ভেক্টৰ গৈছে আকৌ B পৰা C পইণ্টলৈ এটা ভেক্টৰ গৈছে তাৰ পাছত C পৰা আকৌ A পইণ্টলৈ এটা ভেক্টৰ আহিলে তাৰ মানে কথাটো কি হ'ল এই তিনিটাৰ ক্ষেত্ৰত যে ভেক্টৰ এটা A বিন্দুৰ পৰা স্টাৰ্ট হৈ আকৌ সেই একেটা A বিন্দুতে শেষ হৈছে অৰ্থাৎ এই কেছটোন ইনিশিয়াল আৰু টাৰ্মিনেল পইণ্ট একেটাই হৈছে দ্যাট মিন্স আমি ইয়াত ক'ব পাৰো যে A ভেক্টৰ ইকুৱেল টু 0 ভেক্টৰ দ্যাট মিন্স এই ক্ষেত্ৰত আমাৰ এটো 0 ভেক্টৰ হৈছে অৰ্থাৎ ইনিশিয়াল পইণ্ট আৰু টাৰ্মিনেল পইণ্ট আমাৰ সেম হৈছে তাৰ পাছত আহিলে আমাৰ ডিফাৰেন্স অফ টু ভেক্টৰস আগত আমি পঢ়িলো এডিশন অফ ভেক্টৰস নেক্সট আহিব ডিফাৰেন্স অফ টু ভেক্টৰস সো আমাৰ অৰিজিনাল ভেক্টৰ কিটা লৈছো A আৰু B ভেক্টৰ এতিয়া A ভেক্টৰটো প্যাৰালেলি ডিসপ্লেস কৰিলো তাৰ পাছত B ভেক্টৰটো আছিল আমি আনেকুৱা ধৰণৰ এতিয়া ইয়াক প্যাৰালেলি ডিসপ্লেস কৰিলত আগতে আমি এডিশন অফ ভেক্টৰত প্যাৰালেলি ডিসপ্লেস কৰিলত আমি B ভেক্টৰটো পাইছিলো এটো আছিল B ভেক্টৰ এটো A পইণ্ট এটো B পইণ্ট এটো B পইণ্ট আমি নলওঁ এটো ইয়াত আগৰ এডিশন অফ ভেক্টৰ আমি এনেকুৱা ধৰণৰ এতিয়া ডিফাৰেন্সত আমি কি কৰিম B ভেক্টৰটো আমি আগৰ স্থান আছিল এটো ইয়াক এতিয়া প্যাৰালেলি ডিসপ্লেস কেনেকৈ কৰিম এই ধৰণৰে আমি কৰিলো তাৰ মানে এই ধৰণৰে কৰিলত আমাৰ কি হ'ল B ভেক্টৰ আছিল এটো এতিয়া ইয়াৰ অপোজিট ডাইৰেকশনত আমি B ভেক্টৰ ললো তাৰ মানে এটো ভেক্টৰ আমি নাম দিব পাৰিম -B ভেক্টৰ এতিয়া ধৰি ললো এটো B ড্যাশ আৰু এটো ধৰি ললো C ড্যাশ এতিয়া A ৰ পৰা C লৈ যিটো ভেক্টৰ যাব সেইটোৱে হ'ব আমাৰ A ভেক্টৰ মাইনাস মানে অৰ্থাৎ এটো এনেকৈ আমি লিখিব পাৰো that means A ভেক্টৰ মাইনাস B ভেক্টৰ অৰ্থাৎ আমি ইয়াৰ পৰা ক'ব পাৰো যে A ভেক্টৰ আৰু মাইনাস B ভেক্টৰৰ ডিফাৰেন্সটো কোনটোৱে ৰিপ্ৰেজেন্ট কৰিলে এই AC ড্যাশ সাইড ডালে গতিকে আমি লিখিব পাৰো এই ডায়াগ্ৰামটোৰ পৰা AB ড্যাশ ভেক্টৰ প্লাস BC ড্যাশ ভেক্টৰ ইকুৱেল টু AC ড্যাশ ভেক্টৰ AB ড্যাশ ভেক্টৰটো আছিল A ভেক্টৰ প্লাস BC ড্যাশ C ড্যাশ ভেক্টৰটো হ'ব মাইনাস B ভেক্টৰ ইকুৱেল AC ড্যাশ ভেক্টৰ দ্যাট মিন্স আমি ইয়াৰ পৰা লিখিব পাৰো A ভেক্টৰ মাইনাস B ভেক্টৰ ইকুৱেল AC ড্যাশ ভেক্টৰ এইটোৱে হ'ল ডিফাৰেন্স অফ ভেক্টৰস এই ট্ৰায়াঙ্গল ল অফ এডিশনৰ পিছতে আৰু এটা ল দিছে হেতু হ'ল প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশনত কি হ'ব মন কৰা ইয়াত আমি A ভেক্টৰ আৰু B ভেক্টৰ দুটা লম এনেকুৱা ধৰণৰে লম যাতে
সেই এ ভেক্টৰ আৰু বি ভেক্টৰে কি হয় যে এটা পেৰেলেলোগ্ৰাম অৰ্থাৎ সামান্তৰিকৰ দুটা এডজাসেন্ট সাইড সন্নিহিত বাহু বুজায় এতিয়া এই ডায়াগ্ৰামটোত আমাৰ এ ভেক্টৰ আৰু বি ভেক্টৰ এই দুইটা ভেক্টৰে এটা সামান্তৰিকৰ এটা পেৰেলেলোগ্ৰামৰ এডজাসেন্ট সাইড দুডালক ৰিপ্ৰেজেন্ট কৰিছে ধৰি ললো ইয়াৰ এটো পইণ্ট বি আৰু এটো সি এতিয়া যেহেতু এটো আমাৰ প্যাৰেলেলোগ্ৰাম হ'ব অৰ্থাৎ সামান্তৰিক হ'ব গতিকে বি ভেক্টৰৰ এই সাইডডালৰ আমি অপোজিট সাইডডালো আমি ড্ৰ কৰি দিলো ঠিক তেনেকৈ এ বি ৰ ৰেখাডালৰো আমি অপোজিট সাইডডাল আমি এনেকৈ ড্ৰ কৰি দিলো তাৰ মানে এটো হ'ব আমাৰ বি ভেক্টৰ এটো ধৰি ললো পইণ্ট ডি আৰু এই সি ডি ভেক্টৰটো আমি নাম ল'ব পাৰো এ ভেক্টৰ এতিয়া এই এ আৰু বি ভেক্টৰৰ সাম ভেক্টৰটো কিহে ৰিপ্ৰেজেন্ট কৰিব যে সেই এ আৰু বি ভেক্টৰৰ কমন পইণ্টৰ মাজেদি যোৱা ডায়াগোনালডালে ৰিপ্ৰেজেন্ট কৰিব অৰ্থাৎ এটো এ ডি ভেক্টৰটো হ'ব এ প্লাছ বি ভেক্টৰ মন কৰিবা এই কথাটোত যে ডায়াগোনালডাল কোৰফালেদি যাব লাগিব কোনটো বিন্দুদি যাব লাগিব যে এ আৰু বি ভেক্টৰৰ কমন পইণ্টৰ মাজেদি যোৱা ডায়াগোনালডালে সেই দুটা ভেক্টৰৰ সামটো ৰিপ্ৰেজেন্ট কৰিব আৰু এই কথাটো আমি ট্ৰায়াঙ্গল লৰ পৰা আমি ক'ব পাৰো এৰ পৰা বি লে এটা ভেক্টৰ এ ভেক্টৰ তাৰ পাছত বি ৰ পৰা ডি লৈ এটা ভেক্টৰ হৈছে বি ভেক্টৰ স্মল বি ভেক্টৰ এতিয়া বাই ট্ৰায়াঙ্গল ল অফ এডিশনৰ পৰা আমি কি লিখিব পাৰিম যে এই এ আৰু বি ভেক্টৰৰ সামটো আমাক কিহে ৰিপ্ৰেজেন্ট কৰিছে এই যেটো ট্ৰায়াঙ্গল এ বি ডি হে ট্ৰায়াঙ্গলটোৰ থাৰ্ড সাইড এ ডি এ ৰিপ্ৰেজেন্ট কৰিছে ঠিক তেনেকৈ এটো ট্ৰায়াঙ্গল অৰ্থাৎ এ সি ডি হে ট্ৰায়াঙ্গলটো আমি ক'ব পাৰিম যে বি ভেক্টৰ অৰ্থাৎ এ পৰা সি লে এটা ভেক্টৰ নেক্সট সি পৰা ডি লৈ এটা ভেক্টৰ যেটো এ ভেক্টৰ এতিয়া হে বি আৰু এ হে দুইটা ভেক্টৰৰ সাম ভেক্টৰটো কিহে ৰিপ্ৰেজেন্ট কৰিছে ট্ৰায়াঙ্গলটোৰ থাৰ্ড সাইড এ ডি এ ৰিপ্ৰেজেন্ট কৰিছে তাৰ মানে আমি ক'ব পাৰো যে ট্ৰায়াঙ্গল ল আৰু প্যাৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন both are equivalent to each other তাৰ মানে আমি প্যাৰেলেলোগ্ৰাম লটো আমি ট্ৰায়াঙ্গল লটো আমি এপ্লাই কৰিব পাৰিছো গতিকে এই প্যাৰেলেলোগ্ৰামটোৰ পৰা আমি লিখিব পাৰো যে এ বি ভেক্টৰ প্লাস এ বি ভেক্টৰ প্লাস বি ডি ভেক্টৰ ইকুৱেল কিমান হ'ল আমাৰ এ ডি ভেক্টৰ অৰ আৰু এক ধৰণেৰে লিখিব পাৰো কেনেকৈ লিখিব পাৰো যে এ সি ভেক্টৰ এ বি ভেক্টৰ প্লাস এতিয়া মন কৰা বি ডি ভেক্টৰটো অপোজিট সাইডডাল আমাৰ যেহেতু এটো সামান্তৰিক গতিকে অপোজিট সাইডছ আৰ ইকুৱেল সো বি ডি জায়গাত আমি কি লিখিব পাৰো এ সি ভেক্টৰ ইকুৱেল টু কিমান হ'ব এ ডি ভেক্টৰ ইয়াত লিখিব পাৰো ৰিজনটো দিব পাৰো যে বি ডি ভেক্টৰ ইকুৱেল টু এ ডি ভেক্টৰ এইটোৱে হৈছে আমাৰ প্যাৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন এতিয়া এই ভেক্টৰ এডিশনতে দুটা প্ৰপাৰ্টি দিছে ফাৰ্স্ট প্ৰপাৰ্টি ইজ a vector plus b vector is always equal with b vector plus a vector আৰু এই লটো আমি ক্লাস 7 এটো পাই আহিছো যেটো প্ৰপাৰ্টিৰ নাম আছিল কমিউটেটিভ প্ৰপাৰ্টি অৰ্থাৎ যে 2 plus 3 কৰিলে যেটো পাম আমি 3 plus 2 কৰিলো হেতুৱে হ'ব এটো আমাৰ ভেক্টৰৰ ক্ষেত্ৰটো আমাৰ ট্ৰু হয় নেক্সট আৰু এটা প্ৰপাৰ্টি দিছে a vector plus b vector whole bracket plus c vector is always equal with a vector plus whole bracket b plus c vector আৰু এই প্ৰপাৰ্টিটো নাম আছে associative property
এছ'চিয়েটিভ প্ৰপাৰ্টি এইটোৱে হ'ল আমাৰ এডিশ্যন অফ ভেক্টৰছ ইয়াৰ পিছতেই টেক্সট বুকখনত আৰু এটা টপিক দিছে মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ বাই এ স্কেলাৰ অৰ্থাৎ এটা গিভেন ভেক্টৰক আমি যদি এটা স্কেলাৰ কোৱান্টিটিৰে মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে তাত আমাৰ কি প্ৰভাৱ পৰিব ধৰি ললোঁ মই এইটো এটা এ ভেক্টৰটোৰ ইউনিট 2 ইউনিট বুলি ল'লোঁ অৰ্থাৎ এই এ ভেক্টৰটোৰ মেগনিচিউড 2 ইউনিট এতিয়া এই এ ভেক্টৰটোক মই এটা স্কেলাৰ কোৱান্টিটিৰে মাল্টিপ্লাই কৰিম অৰ্থাৎ ধৰি ললোঁ মই এটা স্কেলাৰ কোৱান্টিটি হাফেৰে মই এ ভেক্টৰটোক মাল্টিপ্লাই কৰিছোঁ মন কৰিবা এ ভেক্টৰটোৰ ইউনিটটো হৈছে 2 ইউনিট এইটো এ ভেক্টৰৰ ইউনিটটো 2 ইউনিট এতিয়া এই এ ভেক্টৰক মই এটা স্কেলাৰ কোৱান্টিটি 1/2 ৰে মাল্টিপ্লাই কৰিলোঁ 1/2 ৰে এই এ ভেক্টৰক মাল্টিপ্লাই কৰিলে কি হৈ যাব যে সেই এ ভেক্টৰটো হাফ হৈ যাব ডেট মিন্স এনেকুৱা ধৰণৰ এটা ভেক্টৰ হ'ব আৰু এ ভেক্টৰটোৱে হৈছে আমাৰ কি ভেক্টৰ হাফ এ ভেক্টৰ আৰু আমি সেই ভেক্টৰটো কেনেকৈ পালোঁ যে গিভেন এ ভেক্টৰটোক আমি 1/2 ৰে মাল্টিপ্লাই কৰিলোঁ 1/2 ৰে মাল্টিপ্লাই কৰিলত কি হ'ল আমি আন এটা ভেক্টৰে পালোঁ আৰু সেই ভেক্টৰটোৰ ডাইৰেকশ্যনটো গিভেন ভেক্টৰ ডাইৰেকশ্যনৰ সৈতে সেম কিন্তু মেগনিচিউডত অলপ প্ৰভাৱ পৰিলে কি হ'ল আগতে আমাৰ এই ভেক্টৰৰ মেগনিচিউডটো আমাৰ 2 ইউনিট আছিলে যেতিয়াই আমি ভেক্টৰটোক 1/2 ৰে মাল্টিপ্লাই কৰি দিলোঁ তেতিয়া ভেক্টৰটোৰ মেগনিচিউড কি হ'ল হাফ হৈ গ'ল ঠিক তেনেকৈ যদি মই এই 2 ইউনিটৰ ভেক্টৰটোক যদি মই -1/2 ৰে মাল্টিপ্লাই কৰোঁ তেতিয়া কি হ'ব -1 অৰ্থাৎ এটা নিগেটিভ নাম্বাৰেৰে মই মাল্টিপ্লাই কৰিছোঁ ভেক্টৰটোক তেতিয়া মাল্টিপ্লাই কৰিলে কি হৈ যাব ভেক্টৰটোৰ ডাইৰেকশ্যনত প্ৰভাৱ পৰিব অৰ্থাৎ ভেক্টৰটোৰ ডাইৰেকশ্যন চেঞ্জ হ'ব অপজিট ডাইৰেকশ্যন হ'ব তাৰমানে ডায়াগ্ৰামটো হ'ব আমাৰ এইটো আগত আমাৰ ডাইৰেকশ্যনটো আছিলে ইষ্টৰ ফালে এতিয়া -1/2 ৰে মাল্টিপ্লাই কৰিলে ডাইৰেকশ্যনটো ৱেষ্টৰ ফালে হ'ল এইটো হ'ল আমাৰ -1/2 এ ভেক্টৰ সিমিলাৰলি যদি এই এ ভেক্টৰটো যদি মই স্কেলাৰ কোৱান্টিটি 2 ৰে যদি মাল্টিপ্লাই কৰোঁ তেতিয়া কি হৈ যাব আগতে এ ভেক্টৰৰ মেগনিচিউড 2 ইউনিট আছিলে এতিয়া 2 টাইমছ ডেট মিন্স আৰু 2 টাইমছ বেছি হৈ যাব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ ডায়াগ্ৰামৰ সহায়ত 1 2 3 4 এইটো হ'ল আমাৰ +2 এ ভেক্টৰ সিমিলাৰলি যদি -2 ৰে এ ভেক্টৰক যদি মাল্টিপ্লাই কৰোঁ তেতিয়া ডাইৰেকশ্যনটো আমাৰ অপজিট ডাইৰেকশ্যনত এইটো হ'ল আমাৰ -2 এ ভেক্টৰ আমি ইয়াৰ পৰা কি গম পালোঁ যে যেতিয়া আমি এটা গিভেন ভেক্টৰক স্কেলাৰ কোৱান্টিটিৰে মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ ৰিজাল্টেণ্ট ভেক্টৰটো আন এটা ভেক্টৰে হ'ব আৰু সেই ভেক্টৰটোৰ ডাইৰেকশ্যন আৰু মেগনিচিউডো চেঞ্জ হ'ব আৰু কেতিয়া চেঞ্জ হ'ব সেইটো নিৰ্ভৰ কৰিব আমি মাল্টিপ্লাই কৰা স্কেলাৰ কোৱান্টিটিৰ ওপৰত যদি পজিটিভ স্কেলাৰে মাল্টিপ্লাই কৰোঁ তেতিয়া ডাইৰেকশ্যন সেম থাকিব যদি আকৌ নিগেটিভ নাম্বাৰে যদি আমি ভেক্টৰটোক মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে ডাইৰেকশ্যনটো আমাৰ অপজিট ডাইৰেকশ্যনত হ'ব এইটোৱে হ'ল মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ বাই এ স্কেলাৰ কোৱান্টিটি এতিয়া ইউনিট ভেক্টৰ যেহেতু আমি টাইপছ অফ ভেক্টৰ পাইছিলোঁ যে ইউনিট ভেক্টৰ হুইচ মেগনিচিউড ইজ 1 ইউনিট মেগনিচিউডটো হ'ব আমাৰ 1 ইউনিট এতিয়া ইয়াত ধৰি ল'লোঁ মই এটা ভেক্টৰ এ ভেক্টৰৰ মেগনিচিউডটো মই ধৰি ল'লোঁ 5 ইউনিট ইয়াৰ ইউনিটটো 5 ইউনিট 1 2 3 1 2 3 4 5 তাৰমানে এই ভেক্টৰটোত 5টা একক আছে 5 ইউনিট এতিয়া এই ভেক্টৰৰ ডাইৰেকশ্যনতে মই মোক ইউনিট ভেক্টৰ
এ ভেক্টৰৰ ডাইৰেকশ্যনতে ধৰি ল'লোঁ মই এটা ইউনিট ভেক্টৰ উলিয়াব লৈছোঁ যাৰ চিম্বল এ কে এতিয়া এই এ ভেক্টৰৰ ডাইৰেকশ্যনত মই এটা ইউনিট ভেক্টৰ কেনেকৈ পাম যে গিভেন ভেক্টৰক যদি ভেক্টৰটোৰ মেগনিচিউডে যদি আমি ডিভাইড কৰোঁ তেতিয়া কি হ'ব আমি সেই এ ভেক্টৰৰ ডাইৰেকশ্যনত আমি এটা ইউনিট ভেক্টৰ পাম একৰ 1 ইউনিটৰ এটা ভেক্টৰ পাম তাৰ মানে যেতিয়া এই আমি 5 ইউনিটৰ ভেক্টৰটো তাৰ মেগনিচিউডে যদি আমি ডিভাইড কৰোঁ তেতিয়াহ'লে ভেক্টৰটো কিছুমান সৰু সৰু পাৰ্ট অৰ্থাৎ 1 ইউনিটত ভাগ হৈ যাব অৰ্থাৎ আমি যদি ইয়াৰ পৰা ইয়ালৈ এটা ভেক্টৰ লওঁ এইটো এ ভেক্টৰ ইয়াৰ মেগনিচিউডটো হ'ব 1 ইউনিট তাৰ মানে আমি ক'ব পাৰোঁ যে এটা গিভেন ভেক্টৰৰ ডাইৰেকশ্যনত ইউনিট ভেক্টৰটো আমি কেনেকৈ উলিয়াব পাৰিম যে ভেক্টৰটো তাৰ মেগনিচিউডে ডিভাইড কৰিলে আমি ভেক্টৰটোৰ ডাইৰেকশ্যনতে আমি 1 ইউনিটৰ অৰ্থাৎ ইউনিট এটা ভেক্টৰ পাম গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে টপিক আছিলে নেক্সট ভিডিঅ'টোত আৰু আমি বেলেগ ধৰণৰ টপিক ষ্টাৰ্ট কৰিম